অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে যুৱ মৰ্চাৰ এইসকল সদস্য আৰু যেহেতু কাইলৈ নৰেন্দ্ৰ মোদীয়ে বিশাল জনসভাত সম্বোধন কৰিব খানাপাৰাত আৰু এইসকল সমৰ্থক যুৱ মৰ্চাৰ সমৰ্থক আহি পাইছে অসমৰ বিভিন্ন প্ৰান্তৰ বাইক ৰেলী কৰি আহিছে তেওঁলোকে আৰু ইতিমধ্যে বাজপেয়ী ভৱনত তেওঁলোকে আহিছে আৰু এই নিশাৰ ভাগত ইয়াতে তেখেতলোকৰ সৈতে মত বিনিময় কৰিব মুখ্যমন্ত্ৰী হওক বা পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা তেওঁলোক উপস্থিত হ'ব গতিকে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম কাইলৈ যেহেতু নৰেন্দ্ৰ মোদী এক বিশাল জনসভা সম্বোধন কৰিব যুৱ মৰ্চাৰ পৰা কেনেধৰণে আপোনালোকে আশা কৰিছে চাওক বিশ্ব বৰেণ্য নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আদৰিবৰ কাৰণে গোটেই অসমবাসী ৰাইজে অতি আগ্ৰহেৰে বাট চাই আছিল আৰু ইতিমধ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আহি পদাৰ্পণ কৰিছে আৰু আমাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে সমগ্ৰ অসমত আপোনাৰ শোণিতপুৰ বিশ্বনাথ বঙাইগাঁও যোৰহাট শিৱসাগৰ গোলাঘাট এই ডিষ্ট্ৰিক্টবিলাকৰ পৰা কলিয়াবৰ নগাঁও প্ৰায় ৩,০০০খনতকৈ অধিক বাইক যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই বাইক ৰেলী কৰি আহি ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছেহি আৰু আমি বাইক ৰেলী কৰি যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমাৰ অসমলৈ স্বাগতম জনাইছোঁ আৰু আমি গধূলি ভাগত খানাপাৰা ফিল্ডত ১ লাখ বন্তি প্ৰজ্বলন কৰি মোদী ডাঙৰীয়াক আমি অসমলৈ স্বাগতম জনালোঁ গতিকে এটা কথা স্পষ্ট যে ২০২৪ চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া পুনৰ এবাৰ প্ৰধানমন্ত্ৰী হ'ব আৰু ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ লগতে গোটেই অসমবাসী ৰাইজে অতি আগ্ৰহেৰে অহাকালিলৈ হ'বলগীয়া যিটো ১১,০০০ টকাৰ প্ৰকল্প যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্বোধন কৰিব ১১,০০০ কোটি টকাৰ প্ৰকল্প যিহেতু শিলান্যাস কৰিব সেই সভাখন আমি অধিক আগ্ৰহেৰে বাট চাই আছোঁ আৰু আপোনালোকে দেখিছে পৰিৱেশটো কেনেকুৱা কিমান ৰাতিও যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে কিমান উৎসাহেৰে আমাৰ বাজপেয়ী ভৱনৰ সন্মুখত কিমান উৎফুল্লিত হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক স্বাগতম জনাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছে এনেকুৱা ধৰণৰ পৰিৱেশ আমি আগতে কেতিয়াও দেখা নাছিলোঁ কিমান সদস্য আহিছে আপোনালোকৰ আমাৰ ৩,০০০খন বাইকত দুজনকৈ ৬,০০০ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা আহিছে আমাৰ আহিছে এতিয়া শোণিতপুৰ কলিয়াবৰ এইখিনি পালেহি যোৰহাট গোলাঘাট এইখিনি পাবলৈ এতিয়া বাকী আছে আহি আছে অলপ পিছতেই বাজপেয়ী ভৱনত উপস্থিত হ'বহি নিশ্চয়কৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে যুৱ মৰ্চাৰ লোকসকল আৰু ইতিমধ্যে আমি যদি কেমেৰাত দেখুৱাওঁ এয়া লোকসকল বাইকেৰে আহিয়ে আছে আৰু এইসকল আহি পাইছেহি ইতিমধ্যে মই আপোনাৰ পৰা জানিব বিচাৰিম নৰেন্দ্ৰ মোদী ইতিমধ্যে আহি পালেহি যুৱ মৰ্চাৰ ফালৰ পৰা কি আশা কৰিছে মা কামাখ্যাৰ পবিত্ৰ ভূমিত আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক স্বাগতম জনাইছোঁ আৰু আপোনালোকে দেখিছে যে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশ তথা ভাৰতীয় জনতা যুৱ মৰ্চা মানে আমাৰ অসম প্ৰদেশৰ অন্তৰ্গত যিমানসমূহ আমাৰ সাংগঠনিক জিলা আছে সকলোৱে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমাৰ আদৰণি জনাইছে গতিকে আমি যুৱ মৰ্চা অসম প্ৰদেশৰ তৰফৰ পৰা তেওঁলোকক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আদৰণি জনাইছোঁ আমাৰ মা কামাখ্যা পবিত্ৰ ভূমিত ধন্যবাদ ইয়াত কোন থাকিব মিটিঙত কোন উপস্থিত থাকিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব আৰু আপোনালোকৰ বাজপেয়ী ভৱনত যিহেতু কাৰ সৈতে মত বিনিময় হ'ব আজি আমাৰ এতিয়ালৈকে আমি গম পোৱা নাই আমি ইতিমধ্যে আহি পাইছোঁহে গতিকে আমি অসন্তেক পিছতে আমি গম পাম ধন্যবাদ নিশ্চয়কৈ আৰু এনেদৰে সকলোৱে উৎফুল্লিত হৈ পৰিছে প্ৰধানমন্ত্ৰীগৰাকীক যেনেধৰণে ১ লাখ চাকি বন্তিৰে আদৰণি জনোৱা হৈছে অসমলৈ আৰু তাৰ পিছতে এনেদৰে বাজপেয়ী ভৱনত এতিয়া চাৰিওফালে এক উখল মাখল পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা এইসকল সদস্য আহিছে কেমেৰাই দেখুৱাইছে ৰূপমে দেখুৱাইছে চাৰিওফালে মোদীৰ যি সমৰ্থক যুৱ মৰ্চাৰ যিসকল সদস্য আছে সেই সদস্যসকল আহিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে আপুনি ক'ৰ পৰা আহিছে দাদা আমি কলিয়াবৰ জিলাৰ যুৱ মৰ্চাৰ তৰফৰ পৰা আহিছোঁ আমাৰ মধ্য অসমৰ প্ৰায় আমি কলিয়াবৰ নগাঁও হোজাই খুনিত প্ৰায় ২,০০০তকৈ ওপৰ বাইক আহিছে আমি ইতিমধ্যে আমি গোটেইখিনি আহি পাইছোঁ কালি নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি অসমত আজি আহি পালেহি তেখেতক আমি আদৰণি জনাবৰ বাবে আহিছোঁ আমি যুৱ মৰ্চাৰ সমূহ সতীৰ্থ আমি বহুত উৎসাহ আমাৰ সকলোৱে ভাল লাগিছে আমি গৌৰৱ অনুভৱ কৰিছোঁ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াত আহি উপস্থিত হোৱাৰ বাবে নিশ্চয়কৈ চাৰিওফালে উৎফুল্লিত হৈ পৰিছে পৰিৱেশ দেখুৱাইছোঁ আমি আগুৱাই যাম আমি আগুৱাই গৈ কিছু পৰিৱেশ দেখুৱাব বিচাৰিম কাৰণ বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ সদস্য আছে সেই সদস্যসমূহে বাইক লৈ তেওঁলোকে ৰেলী কৰি আহি আছে আৰু ইতিমধ্যে বাজপেয়ী ভৱনত আহি কিছু লোক উপস্থিত হৈছেহি এইসকল লোক আমি দেখুৱাইছোঁ নৰেন্দ্ৰ মোদীক এনেদৰে তেখেতলোকে আদৰি উৎফুল্লিত হৈ পৰিছে দাদা ক'ৰ পৰা আহিছে আমি দৰং জিলাৰ যুৱ মৰ্চাৰ পৰা আহিছোঁ আজি আহিছোঁ আমি এইকাৰণে যে আমি ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আদৰিবলৈ ইতিমধ্যে যি আমাৰ ভাৰতবাসীৰ কাৰণে আমাৰ অসমবাসীৰ কাৰণে ১১,৬০০ কোটি টকা যি প্ৰজেক্ট বনালে আমি সঁচাকৈ নথৈ আনন্দিত আৰু সেইকাৰণে আমি ধৰিতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে যি হিচাপে কাম কৰি আছে তাৰ কাৰণে আমি সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা আদৰিছোঁ আৰু সন্মানীয় প্ৰধানমন্ত্ৰীয়ে যি আমাৰ প্ৰজেক্ট আৰম্ভ কৰিলে আমি তাৰ পৰা এটা কথা নিশ্চিত যে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ
নিশ্চয়কৈ আৰু এনেদৰে সকলোৱে এতিয়া উৎফুল্লিত হৈ পৰিছে আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ বাজপেয়ী ভৱনৰ পৰা আমি পৰিৱেশ দেখুৱাইছোঁ যদি আপোনালোকে চাই এইসকল লোকে যথেষ্ট উৎফুল্লিত হৈ পৰিছে আশাবাদী হৈ পৰিছে এওঁলোকে যে নৰেন্দ্ৰ মোদীয়ে যিসমূহ প্ৰকল্প অহাকাইলৈ উদ্বোধন কৰিব সেইসমূহ প্ৰকল্পই যাতে অসমৰ সৰ্বাংগীন উন্নয়নৰ যি ধাৰা সেই ধাৰা যাতে আগুৱাই নিয়ে আৰু পৰৱৰ্তী যিসমূহ কাৰ্যকাল হ'ব সেই পৰৱৰ্তী দিনসমূহতো যাতে নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তেখেতলোকে পুনৰবাৰ অধিষ্ঠিত হওক সেই আশা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ